নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং। আপোনালোকৰ যেহেতু বহুকেইখন পত্ৰ আমি পাইছোঁ, সেই পত্ৰ সন্দৰ্ভতো আমি কথা পাতিম। সমস্যাসমূহ তেওঁ জনাই যাব, সমাধান কেনেধৰণৰ কৰিব লাগে বা কি পিন্ধিব লাগে, কেনেধৰণে পূজা পাতল কৰিব লাগে, আটাইখিনি কথা তেওঁ জনাব। দাদা, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি সন্দৰ্ভত জানি লওঁ যাত্ৰা, তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আচলতে যোৱা 3 days মান মই অহা নাছিলোঁ লাইভত, কাৰণ বাহিৰলৈ গৈছিলোঁ অকণমান, আৰু আজিৰ পৰা ৰেগুলাৰলি পাই থাকিব। মই প্ৰথমতে আজিৰ দিনটোৰ গ্ৰহগতি সম্পৰ্কে জনাই আছোঁ। আজি চন্দ্ৰ মীন ৰাশিত বহি আছে, তাৰমানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে মীন ৰাশি হ'ব। আজি মীন ৰাশিত বুধ, ৰাহু আৰু লগ্ন দেখুৱাই আছে। শনি, ৰবি আৰু শুক্ৰ কুম্ভ ৰাশিত। আজি মংগল মকৰ ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। এতিয়া মই গৈছোঁ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফলৰ বাবে 2খন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেজ অফ শ্বপছ। এই 2খন টেৰট কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ভাল ফল দেখা যায়। আজিৰ দিনটোত মিত্ৰ লাভৰ যোগ। আজি ভ্ৰমণত সাৱধান থাকক, আঘাতপ্ৰাপ্তিৰ সামান্য যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। বিদ্যাৰ্থীসকলৰ উন্নতি হ'ব, ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। আজি শুভ কাম নকৰিব। শুভ কালাৰ হ'ব ৰঙা, নে আনলাকি কালাৰ হ'ব হোৱাইট। প্ৰতিকাৰ হিচাপে মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি অকণমান মচুৰ দালি নদীৰ পানীত উটুৱাই দিয়ে। এতিয়া আহিছোঁ মই বৃষ ৰাশিলৈ, টৰাছ, ওৱান্স এণ্ড শ্বৰ্ডছ। এই 2খন কাৰ্ড মতে আজি গোপন শত্ৰুৰ বাবে কিছু বাধা বিঘিনি, নিবনুৱাসকলৰ কৰ্মত বাধা, কৰ্মৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব, হঠাৎ স্বাস্থ্য পাতি বেয়া হ'ব পাৰে, উচ্চ শিক্ষাৰ্থীৰ আজি সুযোগ আহিব, প্ৰেমত অস্থিৰতা থাকিব, দাম্পত্য জীৱনত শান্তি বজাই থাকিব। শুভ কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব য়েল্লো। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড শ্বৰ্ডছ। এই 2খন কাৰ্ড মতে আজি কৰ্মস্থানত পৰিৱৰ্তনৰ যোগ দেখা যায়। নিবনুৱাসকলৰ নতুন সুযোগ পাব, বাধা বিঘিনি আজি ব্যৱসায় বাণিজ্যৰ মাজত থাকিব, পিতৃ মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে চিন্তা থাকিব, বিদ্যাৰ্থীসকলৰ মধ্যম ফল, প্ৰেমত আনন্দ লাভ, দাম্পত্য জীৱনত শুভ নহয়। আজি শুভ কালাৰ হ'ব য়েল্লো, আনলাকি কালাৰ হ'ব ব্লু। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি যিমান পাৰে তাৰ ধ্যান কৰা। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকলছ। এই 2খন কাৰ্ড মতে আজি বাধা বিঘিনি থকাৰ পাছতো কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব, পাৰিবাৰিক অশান্তিৰ বাবে মানসিক অশান্তি থাকিব, আৰ্থিক উন্নতিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শুভ কালাৰ হ'ব ব্লেক আৰু আনলাকি কালাৰ হ'ব গ্ৰীণ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই দুখীয়া ল'ৰা ছোৱালীক দান কৰক। ধন্যবাদ। ঠিক আছে দাদা, আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ যাম। এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ। তেওঁ প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা জয়ন্ত ডেকাই। তেওঁ লিখিছে, কিৰুয়ং ডাঙৰীয়া, যোৱাবেলি ধুমুহা বৰষুণে আমাৰ গোটেই খেতিপথাৰ নষ্ট কৰিছে। এনেকৈ থাকিলে ঘৰ দুৱাৰো শেষ হৈ যাব দেখোন, কিবা উপায় দিয়ক। আনহাতে তেওঁৰ ভৱিষ্যত সম্পৰ্কে কিছু জনাবলৈ কৈছে। আচলতে চ'ত মাহত কিন্তু তেনেকুৱা বহুত ক্ষেত্ৰত অশুভ ফল দেখুৱাই থাকে, আৰু চ'ত মাহত যদি তেনেকুৱা হয় তেতিয়া কিন্তু বৰ ক্ষয় ক্ষতিৰ কাৰণ বৰদৈচিলা আহিলে কিন্তু ৰক্ষা নাই। গতিকে এটা কাম কৰিব পাৰে, এখন ফণী আপুনি প্ৰথমতে ঘৰখনৰ চোতালত এটা পিৰা পাৰি ল'ব, কাঠৰ পিৰা, তাৰ ওপৰত ফণী এটা ৰাখে, আৰু যেতিয়া বৰদৈচিলা আহিব বুলি ভাবে তেতিয়া এই ফণীৰে আপুনি যদি চুলি আঁচুৰিলে বৰদৈচিলা ঠাণ্ডা হৈ যায়। গতিকে এই চ'ত মাহৰ এই সময়খিনি বহাগ মাহলৈ আপুনি কামটো কৰিব পাৰে, তেতিয়া কিন্তু আপোনাৰ ফল আহিব আৰু ৰিজাল্ট পাব। আৰু লগতে আপোনাৰ গ্ৰহগতি সম্পৰ্কে জনাব খুজিছে। গ্ৰহগতিৰ ক্ষেত্ৰত এনে বেয়া পোৱা নাই, মানে বাধা বিঘিনি থাকিলেও আপোনাৰ আগবাঢ়িব পাৰিব, কিন্তু এই বছৰলৈ কিছু বাধা আছে। অহা বছৰৰ পৰা ভাল পাব। যদি পাৰে এটা হীৰ আঙুঠি পিন্ধক, হীৰ আঙুঠি পিন্ধিলেও কিন্তু ফল আহিব। ধন্যবাদ।
তেওঁ নিশ্চয়কৈ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় মই এতিয়া গৈ আছোঁ সিংহ ৰাশি লিঅ' দ্য ষ্টাৰ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ দেখুৱায় দৈনন্দিন কৰা কামৰ ক্ষেত্ৰত কিছু ক্ষয় ক্ষতি দেখুৱাই আছে বিদ্যাৰ্থীসকলে মধ্যম ফল পাব আজি কোনোবাই অন্তৰত আঘাত দিব পাৰে ভ্ৰমণৰ ক্ষেত্ৰত আজি মধ্যম ধন উপাৰ্জনৰ যোগ দেখা যায় শুভ কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব ইয়ালো আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰ চৰাই ধান খাব দিয়ক ভাল ফল আহিব ধন্যবাদ এতিয়া আহিছোঁ মই কন্যা ৰাশিলৈ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ভাল যোগ দেখা নাযায় ভ্ৰমণ কৰিলে সাৱধান হওক আজি বিভিন্ন কথাত শত্ৰুতাৰ সৃষ্টি হ'ব পাৰে খৰচা পাতি ওপৰত সতৰ্কতা অৱলম্বন কৰক প্ৰেমত শুভ নহয় বিদ্যাৰ্থীসকলৰ বাবে উত্তম ফল আজিৰ দিনটোত শুভ কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ইয়ালো এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নত ফল আজিৰ দিনটো পাৰিবাৰিক ক্ষেত্ৰত নতুনকৈ সমস্যাই দেখা দিব পাৰে আজি কোনোবাই অপমানিত হ'ব পাৰে সাৱধান হওক শৰীৰত আঘাতপ্ৰাপ্তিৰ যোগ আছে বিদ্যাৰ্থীসকলৰ আজি বাহিৰলৈ যোৱাৰ যোগ শুভ কালাৰ হ'ব ব্লু আনলাকি কালাৰ হ'ব অৰেঞ্জ তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মৌ খাই যাত্ৰা কৰক শুভ এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি সামাজিক কামত সন্মান বৃদ্ধিৰ যুগ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত পৰিৱৰ্তন আহিব প্ৰেমত শুভ ফল দেখা যায় আজি কিছু সাৱধানতা অৱলম্বন কৰক মানসিক আঘাত পাব পাৰে আজি দূৰ ভ্ৰমণ নকৰিব আজিৰ দিনটোত হোৱাইট কালাৰ লাকি কালাৰ আৰু আনলাকি কালাৰ হ'ব ইয়ালো আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক ঠিক আছে দাদা যিহেতু প্ৰতিদিনেই কিছু বিষয় থাকে আজি কেনেধৰণৰ বিষয় আছে আজিৰ বিষয় হৈছে হীৰা ডায়মণ্ড এতিয়া মই ডায়মণ্ডৰ বিষয়ে দুই এষাৰ কওঁ হীৰা ডায়মণ্ড কাৰ্বনৰ এটা প্ৰকাৰ হীৰা এবিধ দুষ্প্ৰাপ্য আৰু মূল্যৱান ৰত্ন জন্মৰ সময়ত গ্ৰহৰ সবল বা দুৰ্বল নিৰ্ণয় কৰি আৱশ্যক অনুসৰি হীৰা ধাৰণৰ পৰামৰ্শ দিয়া হয় হীৰাৰ ৰং শুদ্ধ বগা যদিও ৰঙা হালধীয়া নীলা আৰু গোলাপীয়া ক'লা বৰ্ণৰো বহু মূল্যৱান হীৰা পোৱা যায় হীৰা গৰম প্ৰকৃতিৰ গুণবিশিষ্ট ৰজা মহাৰাজা ৰাজনৈতিক নেতা আদি সকলোৰে বাবে হীৰা আদৰৰ ধাৰ্মিক সামাজিক আৰু আধ্যাত্মিক সকলোবোৰ কাৰ্যৰ ক্ষেত্ৰত হীৰাৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় হীৰা আৰু নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় হীৰা সৎ চিন্তা সৎ ভাৱনা আৰু সুন্দৰ বা সুস্থিৰ পৰিচয় ধন দৌলত সৌভাগ্য বিজয় সুখ শান্তি আদি বিষয়বোৰৰ ক্ষেত্ৰত হীৰা ধাৰণে কৃতকাৰ্যতা চপাই আনে শুক্ৰ গ্ৰহ স্ত্ৰী গ্ৰহ হিচাপে নাৰীৰ ক্ষেত্ৰত অধিক সুফল দিয়ে গনৰিয়া চিফিলিছ ডায়েবেটিছ প্ৰস্ৰাৱৰ সমস্যা ছালৰ ৰোগ আদি বিভিন্ন বিষয়ৰ ক্ষেত্ৰত হীৰা ধাৰণ কৰা আৱশ্যক আৰু এই ভিডিঅ'টো চাই নিশ্চয়কৈ প্ৰায় সংখ্যক লোকেই উপকৃত হ'ব যিহেতু এইখিনিতে দাদা আৰু এটা কথা মই জানিব বিচাৰিছোঁ যিহেতু হীৰা বুলি ক'লে আচলতে প্ৰতিগৰাকী মানুহে এটাই ভাবে যে বহুত মূল্যৱান হয় বা বহু দামী হয় বহু টকাত কিনিবলগীয়া হয় সেই ক্ষেত্ৰত কিন্তু কিছু কিছু লোক থমকি ৰ'বলগীয়া হয় হীৰা কিনাৰ ক্ষেত্ৰত কেনেধৰণৰ হীৰা পোৱা যায় বা প্ৰকৃত যিটো হীৰা সেইটো কোন ঠাইত পোৱা যায় আপোনাৰ তাত কেনেধৰণৰ হীৰা পোৱা যায় বা প্ৰকৃত হীৰা আপোনাৰ তাত পোৱা যাবনে নাযায় আচল কথা হৈছে হীৰা মাণিক পান্না আৰু মুকুতা এইবোৰৰ প্ৰচণ্ড দামী ষ্টক হয় হীৰা মুকুতা চুনি পান্না বহুতো দামী হ'ব পাৰে আৰু মাণিকৰ ক্ষেত্ৰত মানে যাক ৰুবি বুলি কোৱা হয় কথাত কয় যে 7 ৰজাৰ ধন এটা মাণিক গতিকে মাণিক মানে ৰুবি হীৰাতকৈ দামী হ'ব পাৰে কিন্তু সাধাৰণতে হীৰা দামী হয় ৰজা বা ৰাণীসকলে আগৰ দিনত কিন্তু হীৰা পিন্ধিছে হীৰা পিন্ধিলে বহুত ধৰণৰ উপকাৰ পোৱা যায় আৰু চেণ্ট হিচাপে পিন্ধা হয় সেইটোৱে মই জানিব বিচাৰিছিলোঁ আচলতে হয় 1 কেৰেটক মানে 100 দি ডিভাইড কৰিলে 1 চেণ্ট মানে 1 × 100 মানে 1 কেৰেট গতিকে
কেৰেটটো বহুতে পিন্ধিবই নোৱাৰে হয় কাৰণ 1 কেৰেটৰ হীৰাৰ দাম বহুত লাখ টকা হ'ব পাৰে চেণ্ট হিচাপে পিন্ধি 30 চেণ্ট পিন্ধিব পাৰে 40 চেণ্ট 50 চেণ্ট আপোনাৰ এইজ আৰু দেহাৰ ৱেইট লৈ পেলাই আপুনি হীৰা পিন্ধিব পাৰে মোটামুটি হীৰা 30,000 ৰ তলত সাধাৰণতে নাহে ওপৰত আপোনাৰ 40-50 লাখ তাৰ বহুত ওপৰত যাব পাৰে আৰু আমাৰ ইয়াতে ৰত্নপুৰত আপুনি যিকোনো ধৰণৰ হীৰা পাব যেনেকুৱা হীৰা আপোনাৰ নালাগক কিয় সকলো ধৰণৰ পাৱাৰফুল হীৰা পোৱা যায় এষ্ট্ৰলজিকেল হীৰাটো অকণমান মানে বজাৰত কিছুমান হীৰা অৰ্নামেণ্টছৰ কাৰণে ইউজ কৰা হয় কিন্তু এষ্ট্ৰলজিকেল হীৰাটো তাতকৈ কষ্টলি দামী আৰু পিয়ৰ গতিকে যিকোনো দোকানৰ পৰাই আপুনি হীৰা নিকিনক কিয় আপুনি এটা গ্যাৰান্টি কাৰ্ড লৈ ল'ব পাৰে আপুনি জুলজিকেল চাৰ্টিফিকেট টেষ্ট কৰিব পাৰে ষ্টনটো অৰিজিনেল হয় নে নহয় আজিকালি বজাৰত কিন্তু ডুপ্লিকেট ষ্টনেও ভৰি পৰিছে গতিকে হীৰা সাধাৰণতে লোৱাৰ ক্ষেত্ৰত সাৱধান হয় ঠিক আছে বাৰু আমি ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া ধনুৰাশিলৈ গৈছোঁ এইজ অফ সোৰ্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি বিদ্যাৰ্থীসকলে বাধা বিঘিনি পাব পাৰে আজি বিভিন্ন দিশত আজি উৎসাহ বৃদ্ধি পাব কিবা বিষয় লৈ পিতৃ মাতৃৰ লগত মতভেদ হ'ব পাৰে যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজি দাম্পত্য জীৱনত মধ্যম ফল আনলাকি কালাৰ হ'ব ৰেড শুভ কালাৰ হ'ব ইয়াত আজিৰ দিনটোত তিথি শুক্লা দ্বিতীয়া শুক্ৰ যুগ বিপ্লবৰ্ণ ৰেৱতী নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ অমৃত যুগ উত্তৰ দিশত নাই আজি শুভ কৰ্ম আছে বিয়া বাৰুৰ যুগ আছে গৰ্ভাধান আৰোগ্য স্নান আদি শুভ তিতা বেকুৰী খোৱা আজিৰ দিনটোত নিষেধ পটল খোৱা নিষেধ ধন্যবাদ আৰু এখন কাৰ্ডলৈ গৈছোঁ ওৱান্স এণ্ড দ্য হেংমেন মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি পাৰিবাৰিক ক্ষেত্ৰত সমস্যাবোৰৰ সমাধান হ'ব পাৰে চাকৰি বাকৰিৰ ক্ষেত্ৰত সন্মান লাভ গোপন শত্ৰুৰ বাবে কিছু আমনি শুভ কালাৰ হ'ব ব্লু শুভ শুভ মানে আনলাকি কালাৰ গ্ৰীণ এতিয়া আহিছোঁ মই কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু দায়িত্ব আহি পৰিব পাৰে খৰচা পাতি বৃদ্ধি পাব পাৰে আজি বিভিন্ন ক্ষেত্ৰত নতুন যোগাযোগ বিদ্যাৰ্থীসকলৰ উন্নতিৰ যুগ দেখা যায় আজিৰ দিনটো আনলাকি কালাৰ হ'ব হোৱাইট আৰু লাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ মেইন ৰাশি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত পৰিৱৰ্তনৰ যুগ আছে আজি বিভিন্ন ক্ষেত্ৰত মধ্যম ফল পিতৃ মাতৃৰ লগত মতভেদ আজিৰ দিনটো পাৰিলে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক আনলাকি কালাৰ হ'ব ব্লু লাকি কালাৰ হ'ব গ্ৰীণ ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটো শেষ কৰিব লাগিব আপোনাৰ ঠিকনাটো এবাৰ ক'ব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱা বিদায় লৈছোঁ ধন্যবাদ